মোস্ট ওয়েটেড গুড নিউজ বন্ধু বান্ধৱীসকল অৱশেষত এই ভাল খবৰটি আহিল এই ভিডিঅ' ক্লিপটো শুনো আহক আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত 4,500 এই 5,500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব কাৰণ ইয়াতে 5,500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4,500টো আবেদন কৰিছে গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত এই নামখিনি আমি 4,500ৰ পৰা আউট কৰিম ভিডিঅ' ক্লিপটি শুনিলে বন্ধু বান্ধৱীসকল মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলৰেডি কনফাৰ্ম কৰিছে যে 10 অক্টোবৰত 5,550ৰ এপইণ্টমেণ্ট দিব আৰু যেতিয়া 4,500ৰ কথা সোধাল তেখেতে কৈছে যে গোটেই মেৰিট লিষ্ট প্ৰক্ৰিয়া শেষ হৈ এপইণ্টমেণ্ট যিখিনি 5,550 আছে তেওঁলোকৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতহে 4,500 দিব বিকজ যিখিনি 5,500টো এপ্লাই কৰিছিলে তেওঁলোকে 4,500টো এপ্লাই কৰিছে চ' অভাৰলেপিং বা বিভিন্ন সমস্যাৰ পৰা হাত সাৰিবৰ বাবে তেওঁলোকে 4,500 পাছত দিব কিন্তু সেই 4,500 দিম বুলি কৈছে আফটাৰ 5,550 এইটো অতি সুখবৰ কিন্তু এটা বস্তু অহাকাইলৈ NISৰ হিয়াৰিং আছে আশা কৰিছোঁ NISৰ হিয়াৰিঙৰ দ্বাৰা কোনো ধৰণৰ তেনেকুৱা ধৰক দিলে যাতে নহয় সেইটো আমি সবেই কামনা কৰোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিহেতু গুড নিউজটো দিছে চ' আমি অপেক্ষা কৰোঁ আৰু এই ভাল খবৰটি বা ভাল এপইণ্টমেণ্ট আমাৰ হাতত যে আহিব এই ভাল খবৰটিলৈ আমি অপেক্ষা কৰি আজি অৱশেষত পাই গৈছোঁ চ' কংগ্ৰেচুলেশ্যন অল অফ ইউ বুলি ক'ব বিচাৰোঁ মই ইন এডভান্স থেংক ইউ ছ' মাছ